মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ অইন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ সবাতোকৈ আপোন নামৰ কবিতাটিৰ যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নসমূহৰ উত্তৰ এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। ইতিমধ্যে তোমালোকে ক্লাছত 1 নম্বৰ আৰু 2 নম্বৰ এই প্ৰশ্ন দুটা কৰিছায়ে। আজি আমি এই ভিডিঅ'টিত 3 নম্বৰ প্ৰশ্নৰ পৰাহে আলোচনা কৰিম। 3 নম্বৰ প্ৰশ্নটোত কেইবাটাও প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছে। ইয়াত প্ৰথম প্ৰশ্ন আছে, কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে? কবিগৰাকীয়ে সবাতোকৈ আপোন কবিতাটিত কাক কাক আপোন বুলি কৈছে? আমি উত্তৰত এইদৰে লিখিব লাগিব যে কবিয়ে নিজৰ আই, জন্মভূমি আৰু নিজৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে। নেক্সট প্ৰশ্ন, কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে? উত্তৰ, কবিয়ে নিজৰ দেশৰ নগৰ গাঁও জান জুৰিক প্ৰাণৰ চিনাকি বুলি কৈছে। নেক্সট প্ৰশ্ন, কবিতাটিত অন্তৰৰ ভাৱ কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে? উত্তৰ, কবিতাটিত অন্তৰৰ ভাৱ ভাষাৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে। নেক্সট প্ৰশ্ন, কবিয়ে জগতখন কাৰ কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে? উত্তৰ, কবিয়ে জগতখন নিজৰ জন্মদাত্ৰী আই, নিজৰ জন্মভূমি আৰু নিজৰ মাতৃভাষাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে। তাৰ পিছৰ প্ৰশ্নত আছে, সুবিশাল পৃথিৱীত কাৰ সতে কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে? উত্তৰ, সুবিশাল পৃথিৱীৰ সকলোৰে লগত হাতে হাত ধৰা ধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে। তাৰ পিছৰ প্ৰশ্ন 4 নম্বৰত আছে, কবিতাটিৰ মূলভাৱ লিখা। কবিতাটিৰ মূলভাৱ ইতিমধ্যে মই আগৰ ভিডিঅ' এটাত দিছোঁ, তোমালোকে তাৰ পৰা চাই লিখিবা। পিছৰ প্ৰশ্ন 5 নম্বৰত আছে, পাঠৰ অন্তৰ্ধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা। ইয়াত কেইটামান শব্দ দি আছে, সেই শব্দকেইটাৰ লগত মিল থকা শব্দ কিছুমান আমি লিখিব লাগে। ইয়াত দিয়াই আছে, সান মিহলি কৰি আমি মিলাই পেলাই লিখিলেই হ'ল। উদাহৰণ হিচাপে দিয়াই আছে আই, চিনাই। তাৰপিছত আমি লিখিব লাগিব যে চহকী শব্দটোৰ লগত হ'ব চিনাকি, সুৰীয়া, কুমলীয়া, জগত, লগত, সুখ, দুখ। এইদৰে লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্ন 6 নম্বৰত আছে, নিৰ্দিষ্টবাচক প্ৰত্যয় তু, তি, জন, জনি, খন, খনি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা। তলত কেইটামান শব্দ দিয়া আছে, তিৰোতা, ছাতি, কেঁচুৱা, ঘৰ, কিতাপ, ছোৱালী, ফুলনি, নৈ, পৰ্বত। এই শব্দকেইটাৰ লগত ওপৰত দিয়া থকা প্ৰত্যয়কেইটা কোনটো শব্দৰ লগত কোনটো প্ৰত্যয় হ'ব লগ লগাই আমি নতুনকৈ শব্দকেইটা লিখিব লাগে। ইয়াত লিখিছোঁ যে তিৰোতা শব্দটোৰ লগত প্ৰত্যয় হ'ব জনি, ইয়াত হ'ব তিৰোতাজনী। ছাতি শব্দটোৰ লগত প্ৰত্যয় হ'ব তু, ছাতিটো। কেঁচুৱা শব্দটিৰ লগত প্ৰত্যয় হ'ব তি, কেঁচুৱাটি। ঘৰ শব্দটোৰ লগত প্ৰত্যয় হ'ব খন, ঘৰখন। ঠিক সেইদৰে কিতাপখন, কিতাপখন। ছোৱালী জনী, ছোৱালীজনী। ফুলনিখন, ফুলনিখন। এইদৰে লিখিলে হৈ যাব। তাৰ পিছৰ প্ৰশ্ন 7 নম্বৰত আছে, বাক্য ৰচনা কৰা। ইয়াত কেইটামান শব্দ দিয়াই আছে, শুৱনি, সুৰীয়া, কুমলীয়া, চহকী, ধুনীয়া, সুবিশাল। এই শব্দকেইটাৰে একোটা অৰ্থপূৰ্ণ বাক্য সাজিব লাগে। ইয়াত মই দি দিছোঁ যে শুৱনি, ফুলনিখন নানা ৰঙৰ ফুলেৰে শুৱনি হৈ আছে। তোমালোকে আন ধৰণেও লিখিব পাৰা, মই কিন্তু এইদৰে লিখিছোঁ। সুৰীয়া, কুলি চৰাইৰ মাত শুনিবলৈ সুৰীয়া। ধুনীয়া, ছোৱালীজনী বৰ ধুনীয়া। চহকী, অসমখন প্ৰাকৃতিক সম্পদত চহকী। কুমলীয়া, বসন্তকালত গছৰ ডালত কুমলীয়া পাত ধৰে। সুবিশাল, ভাৰতবৰ্ষ এখন সুবিশাল দেশ। এইদৰে একোটা অৰ্থপূৰ্ণ বাক্য সাজিবা। 8 নম্বৰ প্ৰশ্নত আছে, কবিতাটিৰ পৰা জুৰীয়া শব্দবোৰ বাছি লিখা। কবিতাটিত কিছুমান জুৰীয়া শব্দ আছে, শব্দবোৰ বাছি পেলাই লিখিব দিছে। উদাহৰণ হিচাপে দিয়াই আছে জান, জুৰি। ঠিক সেইদৰে আমি লিখিছোঁ নগৰ, গাঁও, গছ, লতা, সুখ, দুখ, হাতে হাত ধৰা ধৰিকৈ। এইদৰে জুৰীয়া শব্দবোৰ বাছি লিখিব লাগিব।
তাৰ পিছৰ প্ৰশ্ন 9 নম্বৰত আছে তলত দিয়া শব্দসমূহৰ নৈয়াৰ্থক ৰূপবোৰ লিখা। হ'ব, থৌ, শুনা, কৰোঁ, খেলোঁ, যাম, দিম, লিখোঁ। এই শব্দকেইটাৰ নিগেটিভ অৰ্থ বুজোৱা বা নোহোৱা বুজোৱা কিছুমান শব্দ আমি লিখিব লাগে। যেনে হ'ব শব্দটোৰ নোহোৱা বুজোৱা শব্দ হ'ব নহ'ব। থৌ ঠিক সেইদৰে হ'ব নুধো। শুনা শব্দটোৰ নোহোৱা বুজোৱা শব্দ হ'ব নুশুনা। কৰোঁ নকৰোঁ। খেলোঁ নেখেলোঁ। যাম নাযাম। দিম নিদিম। লিখোঁ নিলিখোঁ। এইদৰে নিগেটিভ অৰ্থ বুজোৱা শব্দ লিখিব লাগিব। তাৰ পিছৰ প্ৰশ্ন 10 নম্বৰত আছে কবিতাটিত থকা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই লিখা। কবিতাটিত কিছুমান বিশেষ্য আৰু বিশেষণ বুজোৱা পদ আছে, সেইবিলাক আমি বাছি পেলাই লিখিব লাগিব। বিশেষ্য পদ হিচাপে কবিতাটিত আছে গছ, পৃথিৱী, আই, ধৰণী ইত্যাদি। তোমালোকে জানাই যে বিশেষ্য পদ মানে হৈছে নাম বুজোৱা শব্দ বা পদক বিশেষ্য পদ বুলি কোৱা হয়। ঠিক সেইদৰে গুণ বা অৱস্থা, পৰিমাণ এইবিলাক বুজোৱা পদক কি বুলি কোৱা হয়? বিশেষণ পদ বুলি কোৱা হয়। কবিতাটিত বিশেষণ পদ আছে কিছুমান। ঠিক সেইদৰে আছে শুৱনি, ধুনীয়া, চহকী, সুৰীয়া, সুবিশাল ইত্যাদি। এইবিলাক হৈছে বিশেষণ বুজোৱা পদ। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টি চাই ভাল লাগিল তেনেহ'লে তোমালোকে এটা লাইক কৰিবা, কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।